নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰ বাইদেউসকল ইতিমধ্যে যেহেতু বিটিসি ইলেকশন সমাগত এই ইলেকশনৰ কাৰণে যিসকলে থাৰ্ড পুলিং অফিচাৰ হিচাপে দায়িত্ব পাইছে এই থাৰ্ড পুলিং অফিচাৰ সকলৰ দায়িত্ব আৰু কৰ্তব্য কি হ'ব আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। থাৰ্ড পুলিং অফিচাৰ জনে মেইন দায়িত্ব হ'ব বেলট পেপাৰ আৰু এৰো ক্ৰছ মাৰ্ক যেহেতু এবাৰ বেলট পেপাৰৰ জৰিয়তে ভোট গ্ৰহণ সমাপন হ'ব গতিকে তেওঁৰ লগত এৰো ক্ৰছ মাৰ্ক যাৰ জৰিয়তে ভোট দিব ভোটাৰজনে সেই এৰো ক্ৰছ মাৰ্ক জনৰ দায়িত্ব ভালদৰে ৰখাৰ দায়িত্ব তেখেতৰ আৰু ভোটাৰজনক বেলট পেপাৰখন ভাঁজ কৰি দিয়াৰ দায়িত্ব থাৰ্ড পুলিং অফিচাৰ জনৰ। ছাৰ বাইদেউসকল আপোনালোকে যদি নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ শিক্ষক বন্ধু বান্ধৱী সকলকো চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব। আমি এই চেনেলটোৰ জৰিয়তে শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে জৰুৰী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰি আহিছো। এতিয়া চাওক আমাৰ ফাৰ্ষ্ট পুলিং অফিচাৰ জনে যেতিয়া ভোটাৰজন আইডেন্টিফাই কৰিব আইডেন্টিফাই কৰাৰ পিছত সেকেন্ড পুলিং অফিচাৰ জনে তেখেতক কি কৰিব এই আঙুলিত চিয়াহি দিব আৰু তেখেতৰ সিগনেচাৰ বা থাম্ব ইমপ্ৰেছন লৈ বেলট পেপাৰখন ইস্যু কৰি বেলট পেপাৰখন মানে কি কৰিব থাৰ্ড পুলিং অফিচাৰজনক দিব আৰু ভোটাৰজন থাৰ্ড পুলিং অফিচাৰজনৰ ওচৰলৈকে যাবৰ কাৰণে নিৰ্দেশনা দিব। যেতিয়া ভোটাৰজন আহি থাৰ্ড পুলিং অফিচাৰ পাব থাৰ্ড পুলিং অফিচাৰজনে কি কৰিব লাগিব বেলট পেপাৰখন ভাঁজ কৰি তেখেতৰ হাতত দিব লাগিব। এটা বেলট পেপাৰখন কিহৰ কাৰণে ভাঁজ কৰি তেখেতৰ হাতত দিব লাগিব কাৰণ যিজন ভোটাৰে ভোট দিব আহিব তেখেতে নাজানে বেলট পেপাৰখন কেনেকুৱা ধৰণে ভাঁজ কৰিব লাগে আৰু যদি বেলট পেপাৰখন শুদ্ধভাৱে ভাঁজ নকৰে তেতিয়াহ'লে সেই ব্যক্তিজনৰ ভোটটো কেনচেল হ'ব পাৰে। গতিকে যাতে ভোটটো কেনচেল নহয় শুদ্ধভাৱে যাতে তেখেতে দিয়া ভোটটো যিজন ব্যক্তিক দিছে সেই ব্যক্তিজনে যাতে পায় তাৰ কাৰণে থাৰ্ড পুলিং অফিচাৰজনে সেই কথাখিনি তেখেতক শিকাই দিব যাতে তেখেতে কোনো খেলি মেলি নোহোৱাকৈ বেলট পেপাৰখন ভাঁজ কৰিব পাৰে। ধৰা হ'ল মোৰ হাতত এখন বেলট পেপাৰ আছে বেলট পেপাৰ আছে সেকেন্ড পুলিং অফিচাৰজনে গোটেই কামখিনি সমাপন কৰি বেলট পেপাৰখন ছিঙি যেতিয়া থাৰ্ড পুলিং অফিচাৰজনক দিব থাৰ্ড পুলিং অফিচাৰজনে বেলট পেপাৰখন কেনেকুৱা ধৰণে ভাঁজ কৰিব ধৰা হ'ল এইখনে যদি বেলট পেপাৰ তেতিয়াহ'লে তেখেতে ভাঁজ কেনেকৈ কৰিব লাগিব প্ৰথমতে এনেকুৱা ধৰণে ভাঁজ কৰিব লাগিব ভাঁজ কৰি তেখেতে এনেকুৱা ধৰণে ভাঁজ কৰি এই বেলট পেপাৰখন আপুনি ভোটাৰজনক দিব লাগিব। এতিয়া কথা হ'ল তেখেতে থাৰ্ড পুলিং অফিচাৰজনে বেলট পেপাৰখন এইখন খোলা বেলট পেপাৰ আছিল বেলট পেপাৰখন এনেকুৱা ধৰণে যে ভাঁজ কৰিলে এনেকুৱা ধৰণে ভাঁজ নকৰি এনেকুৱা ধৰণে ভাঁজ কৰিলে কি হ'ব ভুল হ'ব নে শুদ্ধ হ'ব আমি সেই কথাটো জানি লোৱা হওক। এতিয়া চাওক এইখন যিহেতু বেলট পেপাৰ ইয়াতে প্ৰাৰ্থীজনৰ নাম আৰু ইয়াতে প্ৰাৰ্থীজনৰ চিহ্নটো থাকিব। ভোটাৰজনে ক'ত ভোট দিব প্ৰাৰ্থীজনৰ চিহ্নটোৰ ওপৰত এৰো ক্ৰছ মাৰ্কেৰে চিন দিব। এৰো ক্ৰছ মাৰ্ক কোনে ৰেডি কৰি দিব থাৰ্ড পুলিং অফিচাৰজনে ৰেডি কৰি দিব। তেখেতৰ হাতত এই পেড থাকিব পেডত তেখেতে এৰো ক্ৰছ মাৰ্কডাল চিয়াহী লগাই তেখেতে ভোটাৰজনৰ হাতত দিব। এই থাৰ্ড পুলিং অফিচাৰজনে বেলট পেপাৰখন এনেকুৱা ধৰণে দীঘলীয়াকৈ ভাঁজ কৰাৰ কথাটো হ'ল যদি এৰো ক্ৰছ মাৰ্কডালত চিয়াহীৰ পৰিমাণ বেছি হয় বেছি হয় তেতিয়াহ'লে এইজন প্ৰাৰ্থীৰ নাম কোনোবা এক্স প্ৰাৰ্থীৰ নাম আৰু ইয়াতে কি চিম্বলত উঠিছে কিবা এটা চিম্বলত উঠিছে এই চিম্বলত যেতিয়া তেখেতে এৰো ক্ৰছ মাৰ্কেৰে ভোট দিব দিয়াৰ পিছত যেতিয়া কাগজখন ভাঁজ কৰি দিব তেতিয়া ভাঁজ কৰি দিলে চিয়াহীখিনি ক'ত লাগিব আহি প্ৰাৰ্থীজনৰ নামত লাগিব। ইয়াতে এক্স বুলি আছিল এক্সৰ পোনে পোনে এইফালে ভোট দিয়াৰ পিছত এতিয়া ভাঁজ কৰি দিলে ক'ত লাগিব আহি প্ৰাৰ্থীজনৰ মুখত লাগিব আহি অৰ্থাৎ যিজন প্ৰাৰ্থীক ভোট দিছিল সেই প্ৰাৰ্থীজনৰ মুখতে চিয়াহীখিনি লাগিব। কিন্তু তাৰ পৰিৱৰ্তে যদি তেখেতে এনেকুৱা ধৰণে ভাঁজ কৰে তেতিয়া কি হ'ব আপোনালোকে চাওক ধৰা হ'ল ইয়াতে এক্স আছিল ভোট ইয়াতে দিলে যেতিয়া তেখেতে ভাঁজ কৰি দিলে কি হ'ব এই বেছি লগা চিয়াহীখিনি একেবাৰে তলৰ কোনোবা এজন জেডৰ চিম্বলত লাগিব আৰু যদি এখন বেলট পেপাৰত দুটা চিম্বলত ক্ৰছ হয় যদি ভোট দুটা চিম্বলত দিয়া হয় তেতিয়াহ'লে সেই বেলট পেপাৰখন কেনচেল হ'ব সেই ভোটটো
কেনসেল হ'ব সেই কাৰণে থাৰ্ড পুলিং অফিচাৰজনে অতি সচেতন হ'ব লাগিব আৰু ভোট দিব অহা ব্যক্তিজনক এই কথাটো কৈ দিব লাগিব যে কি আপোনালোকে ফাৰ্ষ্টটো এনেকেহে মই যেনেকৈ দিছোঁ তেনেকৈ দিব দেই নহ'লে কিন্তু আপোনালোকৰ ভোটটো কেনসেল হ'ব কিহৰ কাৰণে কেনসেল হ'ব ইতিমধ্যে আমি গম পালো ধৰা হ'ল এইজন এক্স এইটো কিবা এটা চিম্বল ইয়াতে ভোট দি এনেকে ফাৰ্ষ্ট কৰি দিলে এই চিয়াহীখিনি এক্সৰ ফ্ৰণ্টৰ মুখত লাগিব আহি এবাৰ নামটোত লাগিব আহি তাৰ পৰিৱৰ্তে এনেকুৱা ধৰণে ফাৰ্ষ্ট দিলে কি হ'ব এই এক্সৰ এগেইনষ্টত দিয়া ভোটৰ যিটো চিয়াহী লগাইছিল ৰাবাৰ এৰ' ক্ৰছ মাৰ্কৰ জৰিয়তে ৰাবাৰ হয় এইটো তাৰ পৰা আহি বেলেগ এজন প্ৰাৰ্থীৰ চিম্বলত লাগিব আৰু লগে লগে ভোটটো কেনসেল হ'ব এইটো হৈছে প্ৰধান দায়িত্ব তাৰ পিছত থাৰ্ড পুলিং অফিচাৰজনৰ আৰু এটা দায়িত্ব আছে সেই দায়িত্বটো হৈছে আমি যেতিয়া ভোট দিবৰ কাৰণে যাব ব্যক্তিজন তেখেতে ভোটিং কম্পাৰ্টমেণ্টলৈকে যাব ভোটিং কম্পাৰ্টমেণ্টত গৈ তেখেতে ভোট দিব সেই ঠাইখিনি আমি দেখা নাপাওঁ কিন্তু আমাৰ যিটো বেলট বাকচ হ'ব বেলট বাকচটো থাৰ্ড পুলিং অফিচাৰজনৰ চকুৰ পোনে পোনে থাকিব লগতে প্ৰিজাইডিং অফিচাৰজনৰ পোনে পোনে থাকিব বেলট বাকচটো চোৱা চিতা কৰাৰ দায়িত্ব বেলট বাকচটোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ দায়িত্ব থাৰ্ড পুলিং অফিচাৰজন আৰু প্ৰিজাইডিং অফিচাৰজন এতিয়া কথা হ'ল আমি বেলট বাকচটোৰ ওপৰত দৃষ্টি কিহৰ কাৰণে ৰাখিব লাগিব আমি বেলট বাকচটোৰ ওপৰত দৃষ্টি এই কাৰণে ৰাখিব লাগিব কাৰণ যিজন ব্যক্তিয়ে ভোট দিবৰ কাৰণে গৈছে থাৰ্ড পুলিং অফিচাৰজনে যেতিয়া ভোট দিবলৈ যোৱা ব্যক্তিজনক বেলট পেপাৰখন দিলে তেখেতে গৈ ভোটিং কম্পাৰ্টমেণ্টত ভোট দিলে ভোট দি কিবা কাৰণত অজানিতেও হ'ব পাৰে কিবা কাৰণত জানিতেও হ'ব পাৰে তেওঁ যদি কাগজ এই বেলট পেপাৰখন পকেটত ভৰাই লৈ যায় তেতিয়া একদম মাৰাত্মক হ'ব মাৰাত্মক কি হ'ব আপোনালোকৰ যিটো এই বেলট পেপাৰ একাউণ্ট থাকিব বেলট পেপাৰ একাউণ্টৰ লগত কাউণ্টিং যোনদিনা কৰিবলৈ যাব কাউণ্টিং কৰাৰ সময়ত থকা ভোটৰ সংখ্যা নিমিলিব কাৰণ আপোনালোকৰ বেলট পেপাৰ একাউণ্ট মতে 600 ভোট হৈছে 1000 আছে চেণ্টাৰটোত 600 ভোট হৈছে যদি কোনোবা এজন ব্যক্তিয়ে জানিতে বা অজানিতে বেলট পেপাৰখন লৈ যায় বেলট বাকচটোৰ ভিতৰত কিমানটা ভোট থাকিল 599 ভোট থাকিল মানে আপোনাৰ বেলট পেপাৰ একাউণ্টটো নিমিলিল আৰু আপুনি কি কৰিব প্ৰিজাইডিং অফিচাৰজনে যেহেতু ভোট শেষ হোৱাৰ পিছত যেতিয়া ৰিটাৰ্ণ কৰিব পুলিং এজেণ্ট সমূহক এখনকৈ বেলট পেপাৰ একাউণ্টৰ জেৰক্স কপি দি থৈ আহিব বেলট পেপাৰ একাউণ্ট দিব সেই পুলিং এজেণ্টৰ বেলট পেপাৰ একাউণ্টতো 600 দেখাব আপুনি অফিচত জমা দিয়া বেলট পেপাৰ একাউণ্টতো 600 দেখাব কিন্তু বেলট বাকচটোত ভোট দেখুৱাব 599 কাৰণ এখন বেলট পেপাৰ ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে ভোট দিব অহা ব্যক্তি এজনে লৈ গৈছিল গতিকে থাৰ্ড পুলিং অফিচাৰজনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে ভোট দিবলৈ যোৱা ব্যক্তিজনে ভোট দিয়াৰ পিছত সেই বেলট পেপাৰখন বেলট বক্সত ভৰালে নে নভৰালে সেইটো চোৱা চিতা কৰা কিবা কাৰণত প্ৰিজাইডিং অফিচাৰজনে কিবা লিখি থকা ব্যস্ততাৰ বাবে তাত চকু দিব নোৱাৰিব পাৰে কিন্তু থাৰ্ড পুলিং অফিচাৰজনৰ যেহেতু বেলেগ আৰু একো কাম নাই তেখেতে বেলট পেপাৰখন ফাঁচ কৰি দিব লাগে আৰু ৰাবাৰ ষ্টাম্পটো এৰ' ক্ৰছ মাৰ্কটো ভোটাৰজনৰ হাতত দিব লাগে এইটোৱে দুটাই কাম বেলট পেপাৰখন ফাঁচ কৰিলে ৰাবাৰ ষ্টাম্পটো কি কৰিলে থাৰ্ড পুলিং ভোটাৰজনৰ হাতত দিলে এই দুটাই কাম গতিকে সেইখিনি দিয়াৰ পিছত নেক্সট ভোটাৰজন অহালৈকে যিহেতু তেওঁ তাত আৰু বেলেগ কাম নাথাকে তেওঁ ভোট দি অহা ব্যক্তিজনে বেলট পেপাৰখন বেলট বাকচত ভৰালে নে নভৰালে সেইটো একদম তন্নকৈ চাব লাগিব গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল ভিডিঅ'টো যদি এইখিনি কথা ক'লো যিসকল ব্যক্তিয়ে থাৰ্ড পুলিং অফিচাৰ হিচাপে এইবাৰ ইলেকশ্যনত এপইণ্টমেণ্ট পাইছে নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে তেওঁলোক উপকৃত হৈছে আৰু যদি আপুনি ভাবে ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছে অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকললৈকে ফৰৱাৰ্ড কৰিব তেওঁলোকেও যাতে আপোনালোকৰ দৰে উপকৃত হ'ব পাৰে ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব